নমস্কাৰ অসমবাসী ৰাইজ, মোৰ ভিডিঅ' চাই যদি আপোনাৰ ভাল লাগে প্লিজ এটা লাইক কৰি যাব। আমি যিমান বুজোঁ আৰু যিমান কিতাপ পঢ়ি শিকিছোঁ, শিক্ষাই মূল। শিক্ষাই সমাজখনক পোহৰাই তোলে। শিক্ষাই সমাজত আলোড়ন সৃষ্টি কৰে। শিক্ষাই প্ৰতিটো বিষয়বস্তুৰ ওপৰত চিন্তা কৰি বৰ্তমানৰ লগত খাপ খুৱাই চলিবলৈ বাট দেখুৱায় বা শিকায়। সেই ক্ষেত্ৰত বিশেষ সম্প্ৰদায় বুলি অভিহিত কৰা জাতিটোৱে শিক্ষাৰ জগতখনত দুখোজ দিছিলহে, মাত্ৰ কোৱা আৰম্ভ কৰিলে যে শিক্ষা জেহাত। গতিকে যেতিয়ালৈকে সেই জাতিটোৱে শিক্ষাৰে শিক্ষিত নহ'ব, জনবিস্ফোৰণ হৈ থাকিব। সেয়েহে ইয়াক ৰোধ কৰিবলৈ নতুন নতুন আইন আনক, শিক্ষিত হ'বলৈ সুবিধা দিয়ক। আৰু এটা কথা, নতুন আইন এটা সদ্যহতে বলবৎ হৈ গ'ল। দুটাতকৈ বেছি সন্তানৰ পিতৃ মাতৃয়ে চৰকাৰী চাকৰি, চৰকাৰী আঁচনি, ৰাজনীতি কৰিব নোৱাৰিব। গতিকে এই আইনটোৰ কি হ'ব আপোনালোকে অলপ ভাবকচোন।